In classroom, that is welcome to Action Ahom. Ray optics or এটা নতুন পার্ট দ্বিতীয় পার্টলৈ তোমালোকৰ মাজলৈ মই মৃন্ময় স্যাৰ এটা টেক লাইন motivational quotes বা টেক quotes ক'ব পাৰা if you are working on something that you really care about you don't have to be pushed একদম ডাঙৰ কথা এটা অলপ বুজি পাবা যিসকলে মোৰ ভিডিঅ' চোৱা তেওঁলোকৰ কাৰণে কৈছো if you are working on something that you really care about you don't have to be pushed মনত ৰাখিবা এই লাইনটো এনেদৰে প্ৰতিটো ভিডিঅ'তে মই এটা লাইন দি যাম আৰু নিজৰ জীৱনটোক এটা নতুন গতি দিয়াৰ বাবে তুমি যিটো ড্ৰিম তোমাৰ মাইণ্ডত আছে সেই ড্ৰিমটোৰ কাৰণে যাতে কোনেও তোমাক পুশ কৰিব নালাগে ই ৰিয়েলি কেয়াৰ এবাউট তুমি সদায় ভাবা যে সেই ড্ৰিমটোক তুমি ছাকচেছ কৰিবা অ'কে লেটছ ষ্টাৰ্ট ইট ৰে অপটিক্স পাৰ্ট 2 আজি আমি পঢ়িম ৰে অপটিক্স পাৰ্ট 2 আমি পঢ়িম মই আগৰ পাৰ্টটোত কৈছো কোনোবাই যদি পাৰ্ট 2 চাইছে তেতিয়াহ'লে যদি পাৰ্ট 1 চোৱা নাই তেতিয়া পাৰ্ট 1 চাইহে পাৰ্ট 2 আহিবা আদাৰৱাইজ বুজি নাপাবা পাৰ্টটোত মই কৈছিলো তাত আমি ৰেডিয়াছ অফ কাৰ্ভেচাৰ পাইছিলো ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ লগত ফকাছৰ ৰিলেশ্যনটো মই কৈছিলো তাত f ইকুৱেল টু r আমি আজি সেইটো প্ৰুভ কৰিম ইয়াৰ উপৰিও আমি এটা পোহৰ ৰে ষ্ট্ৰেট পাথত গতি কৰা পোহৰটোৱে কেনেধৰণে গতি কৰে তাৰ মোশন কেনেকুৱা ধৰণৰ থাকিব কেনেধৰণে মুভমেন্ট কৰিব তাৰ বিষয়ে আমি জানিম বিফৰ ষ্টাডি দিছ আমি এটা কথা জানিব লাগিব আমি ইয়াত এটা এখন ফটো দেখুৱাইছে এই ফটোখনত এই যেটো পজিশন দেখুৱা হৈছে এই যেটো পজিশন আছে এই পজিশনটোৱে আমাক অবজেক্ট ডিনোট কৰিছে এই পজিশনটোৱে আমাক অবজেক্ট ডিনোট কৰিছে এই পজিশনটো এই যেটো পজিশন এই পজিশনটোৱে আমাক ইমেজ ডিনোট কৰিছে এই ফটোখন মই ইয়াত না এটাই কথা হল ইয়াত ক্যামেৰা লেন্স বুলি আছে মিৰৰ বুলিও আছে এই জায়গাখিনিত যদি মই এখন মিৰৰ বহুৱাই ৰাখো এই আজডালৰ এৰৰ জায়গাখিনি এই মিৰৰৰ এইখিনি মাজতে এটা কি থাকিব পোল থাকিব পোল সামথিং পোল এইফালেটো অবজেক্ট আছে এই অবজেক্টৰ পৰা এই পোলটোলে যেটো ডিসটেন্স আছে হেতু কোৱা হৈছে অবজেক্ট ডিসটেন্স যাক ইউডি বুজায় কি বুলি কয় অবজেক্ট ডিসটেন্স যাক ইউডি বুজায় এই পোলটোৰ পৰা from the image distance ইয়াক কোৱা হয় ইমেজ ডিসটেন্স যাক কি দি বুজায় ভি দি বুজায় আৰু এটা বস্তু আমাক লাগিব আমি গম পালো ইউ কোৰ পৰা জুখিব পোলৰ পৰা জুখিব ঠিক আছে মই কৈছো কোৰ পৰা জুখিব পোলৰ পৰা জুখি আছে যদি আমি ইয়াতে এনেকে এখন ইমেজ বহুৱাই দিলো তেতিয়া হলে আমাক সদায় আমি যিকোনো অবজেক্ট বা ডিসটেন্সৰ যদি আমি চাব যাও তেতিয়া হলে আমি যদি ইয়াৰ এখন মিৰৰ বহুৱাই দিয়া লগে লগে ইয়াৰ এই পইণ্ট বা সদায় আমি পোলৰ পৰা এই ডিসটেন্সলৈকে যিমানটো ডিসটেন্স ই কভাৰ কৰিব এটুক কৈ থকা আছে অবজেক্ট ডিসটেন্স আৰু ইয়াৰ পৰা ইয়ালৈ যেটো ডিসটেন্স কভাৰ কৰিব হেতুত কৈ থকা হৈছে ইমেজ ডিসটেন্স তো দিস ইজ কল্ড একচুয়ালি অবজেক্ট এন্ড দা ইমেজ ডিসটেন্স আৰু এটুত কি বহি আছে মিৰৰ বহি আছে লেন্সৰ কাৰণে সেম সদায় পোলৰ পৰা জুকা হয় তুমি এখন কনকেভ বা কনভেক্স অফ যিকোনো মিৰৰৰ কাৰণে ইটস ইকুৱেল একেটাই কথা অবজেক্ট আৰু ইমেজ ডিসটেন্সটো একেটাই কথা হয় এতিয়া চোৱা এটা কথা আমি এই চেপ্টাৰত পঢ়িবলৈ যোৱা বিভিন্ন ধৰণৰ কথা আছে তো আমি এটা এটাকে আমি সেই পইণ্টলে আমি মুভমেন্ট কৰোঁ চোৱা এতিয়া প্ৰথম ইয়াত পইণ্টটো আমি পাইছো কি পাইছো ৰিলেশ্যন বিটুইন এফ এণ্ড আৰ এফ মানে কি ফোকাস আৰু আৰ মানে কি হৈছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু এফ মানে হৈছে ফোকাস এতিয়া ৰিলেশ্যন বিটুইনত মই তোমাক দুখন ইমেজ দেখুৱাইছো এখন হৈছে এখন ফিগাৰ এখন কনকেভ মিৰৰ ফিগাৰ এখন হৈছে কনভেক্স মিৰৰ ফিগাৰ মানে আমি এই ফৰ্মুলাটো দুখন মিৰৰৰ কাৰণে কৰিম আমাৰ হাতত দুখন মিৰৰ আছে এখন আছে কনকেভ এখন আছে কনভেক্স তো এই দুখন মিৰৰৰ কাৰণে কৰিম কিন্তু এই মিৰৰখনৰ কাৰণে কৰা এই দুইখন মিৰৰৰ কাৰণে কৰা জ্যামিট্ৰিকেল মেথড মই একেটাই দেখুৱাম মানে হয়তো কিছুমানৰ কিতাপত বা বুকত তোমালোকে পাবা যে কনকেভৰ কাৰণে ৰিলেশ্যন বিটুইন এফ এণ্ড আৰ ফোকাস এণ্ড ৰেডিয়াছৰ ৰিলেশ্যনটো বেলেগ বেলেগকে দেখুৱাইছে আৰু কিছুমানত হয়তো একেখনতে দেখুৱাব পাৰে কিন্তু মই যিমান পাৰো মই সহজ কৰি একেখনতে তোমাক ক'লোৱে যে ইয়াত কনকেভ বা কনভেক্সৰ মিৰৰৰ বিষয়ে কোৱা হৈছে
দুখন মিৰৰ বিষয়ে আমি ইয়াত চাইছো কনকেভ এণ্ড কনভেক্স এতিয়া তোমাক মই প্ৰথমতে কনকেভ মিৰৰ ডায়াগ্ৰামটো মই তোমাক এবাৰ বুজাবলৈ ট্ৰাই কৰিম এৰ পৰা বিলে লাইট ৰেটো গৈছে এ পইণ্টত ৰিফ্লেক্ট হৈছে আৰু এ পইণ্টত দি আহি পেলাই ফকাছৰ মাজেদি মুভমেণ্ট কৰিছে ঠিক আছে ফকাছৰ মাজেদি ই মুভমেণ্ট হৈ গুচি গৈছে গতিকে এই পইণ্টৰ পৰা আমি যদি নৰ্মেল ড্ৰ কৰো সি চেণ্টাৰ অফ কাৰ্ভেচাৰত কাটিছে এই পইণ্টত কাটিছে আৰু ইয়াত এংগল বনাইছে আলফা গতিকে এটো কি হৈ যাব ইনসিডেন্ট এংগল আই এটো কি হৈ যাব ৰিফ্লেকশন এংগল আৰ এফৰ পৰা পি ডিসটেন্স এফ হ'ব এটো এখন শৰ্ট দেখুৱা হৈছে কিন্তু বাট সিপি মাজৰ ডিসটেন্স হ'ব কেপিটেল আৰ মানে সিপি ইকুৱেল কেপিটেল আৰ আমাৰ ইয়াত বুজোৱা হয় ঠিক আছে তো এগেইন ইয়াত চোৱা ইয়াত যদি চাও আমি ইয়াত পোহৰ ইনসিডেন্ট হৈছে এৰ পৰা বি লে গৈছে এৰ পৰা ইয়া পইণ্টলৈ গৈছে আৰু উভতি পেলাই গুচি গৈছে বিকজ ইফালে কোটিনটো লগোৱা আছে ভিতৰ ফালে সিলভাৰ কোটিন কনভেক্স মিৰৰ ইউ নো দ্যাট গতিকে পোহৰটো ইফালে উভতি গৈছে এতিয়া আমি এই লাইনডালক যদি ভাৰ্চুৱেলি ড্ৰ কৰো ভাৰ্চুৱেলি কি কাৰণে ড্ৰ কৰিবলগীয়া আছে কাৰণ সেন্টাৰ অফ ফকাস ইফালে আছে সেন্টাৰ অফ ফকাস কিয় ইফালে আছে কাৰণ মই যদি ইফালে এনেকে সাৰ্কুল এটা আকো সাৰ্কুলটো কোনফালে পইণ্ট কৰে ইফালে গতিকে এটো সাৰ্কুলৰ পৰা কাটি আনা হোৱাৰ কাৰণে ইয়াত সিলভাৰ কোটিনৰ বেক সাইডে সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব সেন্টাৰ অফ ফকাস কিয় থাকিব কাৰণ ইফালে কিন্তু ইয়াত যদি মই এই সাৰ্কুলটো এনেকে কাটো তেতিয়ালে ইয়াৰ এফালে সেন্টাৰ আৰু এফালে ফকাস থাকিব গতিকে সাৰ্কুলটো তুমি মিৰৰখন চোৱাৰ লগে লগে সাৰ্কুলটো কোনফালে ফৰ্ম কৰিব হেতু চোৱা ইম্পৰ্টেন্ট কাৰণ হেতু যদি নুচোৱা তেতিয়া হলে কি হ'ব তোমালকে গমে নাপাবা যে কোনটো ফালে মুভমেন্ট কৰিছে কোনটো ফালে মুভমেন্ট কৰা নাই বা কোনটো ফালে তুমি সেন্টাৰ অফ কাৰ্ভেচাৰ লিখিব লাগিব কোনটো ফালে ফকাস লিখিব লাগিব গতিকে যোনটো ফালৰ পৰা সাৰ্কুল কাটিব হেতু ফালৰ পৰা সেন্টাৰ অফ ফকাস লিখিব লাগিব সিলভাৰ কোটিনৰ সিলভাৰ কোটেড থাকক বা নাথাকক হেতুৰ ওপৰত ডিপেন্ড আপন নহয় কিন্তু আমি এটা ৰিয়েল যেহেতু নহলে কাৰণ ৰিয়েলি সেন্টাৰ কাৰ্ভেচাৰ পৰা ফকাসত না কাটিব লাগিব গতিকে আমি কি কৰিলো ভাৰ্চুৱেলি এনেকে বেক সাইডে যেটা টানি দিয়া তাক ভাৰ্চুৱেল বুলি কোৱা হয় তো ভাৰ্চুৱেলি আমি তাক টানি দিম এতিয়া এই দুটা ডায়াগ্ৰামৰ পৰা আমি একৰ্ডিং টু ল অফ ৰিফ্লেকশন মতে আমি এটা কথা জানো এংগল অফ আই ইকুৱেল এংগল অফ আৰ আমি এটা কথাও গম পাইছো পি এফ ইকুৱেল এফ য'ত এটো আমাৰ দি থোৱা আছে সিপি ইকুৱেল আৰ সিপি ইকুৱেল আৰ আমি দুইটা ক্ষেত্ৰতে পাইছো আৰু দুইটা ক্ষেত্ৰতে আমি এংগল আৰ পাইছো আৰু একৰ্ডিং টু লজ অফ ৰিফ্লেকশন এংগল আই ইকুৱেল টু এংগল আৰ এগেইন আমি যদি চাও এজ এন এ বি ইজ প্যাৰেলাল টু পি চি এ বি আৰু পি চি যদি প্যাৰেলাল হয় তেতিয়াহলে এংগল আই ইকুৱেল টু এংগল আলফা সিম্পল হৈ আছে এই এংগলটো আৰু এংগলটো তোমাৰ দেখাতে লাগিছে কাৰণ আমি যদি ইয়াত আকো এটো এ বি সি পি দিস এংগল obviously equal গতিকে এটো হৈছে এংগল আই এটো হৈছে এংগল আলফা গতিকে এংগল আই ইকুৱেল এংগল আলফা ইয়াত ধুনিয়াকৈ বুজাইছে এংগল আই ইকুৱেল এংগল আলফা ইন ট্ৰায়াঙ্গল BFC সো BFC again ইয়াতো চাব পৰা BFC এটো B এটো F এটো C এটো R হৈ আছে কাৰণ এইটো ফালে যেহেতু টানি দিছে টানি দিয়াৰ কাৰণে এই এংগলটো অপোজিট এংগল মানে এংগল অফ R এই পইণ্টটো আৰু এই পইণ্টটো কি হৈ আছে অপোজিট এংগল হৈ আছে গতিকে অপোজিট এংগল এটো R হৈ গল গতিকে BFC যদি R আৰু F ইকুৱেল হয় দুইটা ক্ষেত্ৰতে সব BFC ইয়াতো R পাইছো ইয়াতো আলফা পাইছো যদি R ইকুৱেল টু আলফা হয় আমি জানো যদি ট্ৰায়াঙ্গলৰ দুটা এংগল ইকুৱেল হয় তেতিয়াহলে কি হ'ব তাৰ সাইড দুটাও কি হৈ যায় ইকুৱেল হয় গতিকে CF ইকুৱেল FB ইয়াত দেখুৱাইছে ইয়াত দেখাত এনেকুৱা লাগিছে এটো 90 ডিগ্ৰী বা কি এংগল ধৰিব পৰা নাই বাট ইটস এপ্ৰক্সিমেটলি ইকুৱেল টু 90 ডিগ্ৰী আমি এই এংগলটোক আমি 90 ডিগ্ৰী ধৰিব পাৰোছে ইকুৱেলি মানে ইকুইভ্যালেন্ট হেকানে ইকুইভ্যালেন্ট বুলি লিখা যায় ইকুৱেলি আসলতে ইকুইভ্যালেন্ট হয় 90 ডিগ্ৰী ইকুইভ্যালেন্ট হয় তো গতিকে এটো এংগল ইকুৱেল হোৱাৰ কাৰণে ইয়াৰ সাইড দুটা কি হৈ গৈছে ইকুৱেল হৈ গৈছে ঠিক আছে ইহ দুটা কেনেকৈ ইকুৱেল হ'ল কাৰণ আমি জানো যে আমাৰ এটো এংগল মিলি কিমান হ'ব লাগিব 180 ডিগ্ৰী যদি এটো এংগল 90 ডিগ্ৰী হয় ইহ দুটা কিমান হ'ব লাগিব 45 কাৰণ এটা ট্ৰায়াঙ্গলৰ টোটাল কিমান থাকে কাৰণ আমি যদি চাও এংগল আলফা প্লাস এংগল আৰ প্লাস 90 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী আলটিমেটলি এই আলফা আৰু আৰ টো কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ইকুৱেল টু নহলে নহব গতিকে CF ইকুৱেল FB for a mirror of a small aperture বুলি তাক কৈ থকা হৈছে যে যাৰ তোমাৰ আমি এপাৰ্চাৰ বিষয়ে পঢ়িছো লিনিয়াৰ এপাৰ্চাৰ বিষয়ে কৈছে মিৰৰখন এনেকুৱা যদি আমি এনেকে টানি দিও মিৰৰখন আৰু অকমান সিধা কৰি দিও এনেকুৱা মিৰৰখন যদি আমি টানি দিও
হৈ গৈছে ইয়াৰ মাজৰ গেপটো কম হোৱাৰ কাৰণে কি হৈছে ইহঁত দুটা একলগ হৈ গৈছে আৰু এই একলগ হৈ যোৱা মানে কি হ'ব এই ডিসটেন্সটো বহুত বেছি নাথাকে মানে গতিকে ডিসটেন্সৰ মাজৰ বৰ গতিকে স্মল এপাৰ্চাৰ তাক কৈছে যদি আইনাখন চিধা চিধি হৈ যায় এই যিবিলাক লাইন টানিছো এফ বি লাইনডালো কি হৈ যাব চিধা চিধি হৈ যাব ই অলপ বেকা হৈছে কাৰণে ই বেণ্ড হৈ আহিছে ই যেতিয়া চিধা হ'ব ধৰি ললো এইটো পোহৰ এডাল লাইন গৈছে ই চিধা হৈ যোৱাৰ লগে স্মল এপাৰ্চাৰ হৈ যোৱাৰ লগে লগে ইও চিধা হৈ যাব ইও বেছি বেছি হেৰি নকৰিব ইয়াৰ মাজে যাব গতিকে ইয়াৰ এংগলো 90 ডিগ্ৰী বুজাব গতিকে এই ডিসটেন্স বিলাক বহুত বেছি ধৰণৰ নাথাকে গতিকে আমি যদি হৈ যায় তেতিয়া এফ বি ইকুৱেল এফ পি হ'ব আৰু এফ বি মানে কোনটো এ পইণ্টটো আৰু এইটো গম পাইছে এফ বি ইকুৱেল এফ পি এফ পি মানে এফ বি আছিলে এই চি এফৰ জেগাত কি হৈ যাব এফ পি হৈ যাব মানে এই ডিসটেন্সটো এফ বি ডিসটেন্সটো আৰু এফ পি ডিসটেন্সটো সমান হৈ যাব গতিকে এফ বি আৰু এফ পি সমান হোৱাৰ লগে লগে আমি এফ বি জেগাত কি লিখি দিছো এফ পি বুলি লিখি দিছো হল আমি আগতে অকমান আগতে পাইছো চি এফ ইকুৱেল এফ বি এতিয়া এফ বি মানে আমি এফ পি বুলি লিখিব পাৰো যদি কেতিয়া স্মল এপাৰ্চাৰ হয় এইটো লাইন কেতিয়া লিখিব পাৰো যেতিয়া স্মল এপাৰ্চাৰ তে স্মল এপাৰ্চাৰ এফ বি ইকুৱেল এফ পি হোৱাৰ লগে লগে এই লাইনৰ জেগাত মই চি এফৰ জেগাত চি এফ এ লিখিলো এফ বিৰ জেগাত কি লিখিম এফ পি লিখি দিলো এতিয়া আমি এটা কথা জানো চি পি টোটেল চি পি ইকুৱেল চি এফ প্লাছ এফ পি বুলি লিখিব পাৰো গতিকে চি এফৰ জেগাত আমি যদি এফ পি এই লাইনটোকে আকৌ পুনৰ লিখি দিওঁ তেতিয়াহ'লে এফ পি প্লাছ এফ পি টুৱাইচ এফ পি মানে কি এফ পি মানে আমাক কি বুজাইছিল এইটো ফকাছ তো ফকাছ লিখিলো চি পি মানে কি আৰ গতিকে এফ ইকুৱেল আৰ বাই 2 বা আৰ ইকুৱেল টুৱাইচ এফ দ্যাটছ দ্য প্ৰুফ আমাক সেইটোৱে প্ৰুফ কৰিব দিছে যে এফ ইকুৱেল আৰ বাই 2 বুলি প্ৰুফ কৰিব দিছে ইয়াত বেলেগ কথা একো নাই এংগল আই ইকুৱেল এংগল আৰ হৈছে কোনে কি বুজাইছে সেইটো লিখা আছে ইয়াত লিখা আছে লেট আছ কনসিডাৰ এ ৰে অফ এভৰি লাইট মই যিখিনি কথা মুখেৰে কৈছো এইখিনি কথা ইয়াত লিখি থোৱা আছে ইয়াত এংগল খালি দুটা লৈছে এইটো এংগল আৰু এইটো এংগল ইকুৱেল লৈছে ট্ৰায়াঙ্গলৰ দুটা এংগল সমান হলে সাইড দুটা সমান হয় এইটো নোটেড আমি যদি স্মল এপাৰ্চাৰ বুলি কোনে বুজি পালা এই মাজৰ ডিসটেন্স বহুত সৰু হয় তেতিয়া হলে এ এফ আৰু বি বা বি আৰু পি পইণ্টটো মানে এই ডিসটেন্সটো মই যদি তোমালোকক ক'ব যাও এই ডিসটেন্সটো বহুত কমি যায় এই ডিসটেন্সটো কমি যাব পাৰে এই ডিসটেন্সটো কমি যাব পাৰে তো ইয়াত ডিফাৰেন্ট ডিসটেন্সৰ মানে যদি ইকুৱেল হৈ যায় ন ডিসটেন্সটো কমি যাব গতিকে এফ বি ইকুৱেল আমি এফ পি বুলি লিখিব পাৰো ইকুৱেল হৈ যায় তো চি এফৰ জেগাত এফ পি লিখিলো গতিকে আমি এই ধৰণে প্ৰুফটো পালো ঠিক আছে এইটো হৈছে ৰিলেশ্যন বিটুইন এফ এণ্ড আৰ ফকাছ এণ্ড ৰেডিয়াছ অফ কাৰ্ভেচাৰ সো আমি নেক্সট পইণ্টত যাওঁ নেক্সট পইণ্টত চোৱা নেক্সট পইণ্টত কি দেখুৱাই থোৱা হৈছে নেক্সট পইণ্টত লিখা আছে ইমেজ ফ্ৰম বাই প্লেন মিৰৰ ইমেজ ফ্ৰম বাই এ প্লেন মিৰৰ কেনেধৰণে ইমেজ ফৰ্ম কৰে আমি এটা কথা তোমালোকে কাষৰ ছবিখনত দেখিছা ইয়াত দুডাল ৰে আমি কনসিডাৰ কৰিছো দুডাল ৰে কনসিডাৰ কৰি পেলাই ইয়াত ইমেজ ফৰ্ম হোৱা দেখুৱাইছো এতিয়া তোমাৰ মাইণ্ডত এটা কুৱেশ্যন থাকিব পাৰে যে স্যাৰ আমিতো এখন আইনাৰ সন্মুখত আমি গোটেই মানুহটোকে আমাৰ মানুহটোপা কি দুডাল ৰেহে যায় নেকি নহয় there is a thousand of ray আমাৰ গাৰ পৰা thousands of ray আমাৰ গৈছে আৰু thousands of ray দি পেলাইহে আমাৰ ইমেজটো ফৰ্ম কৰিছে কিন্তু আমি ৰে ডায়াগ্ৰাম এটাত যদি আমি thousands of ray আঁকিব যাওঁ তেতিয়াহ'লে সেইটো ৰে ডায়াগ্ৰাম নহ'ব সেইটো লেটাৰা ডায়াগ্ৰাম হৈ যাব সো আমি কি কৰিলো আমি এটা কথা জানো এডাল ৰে কেতিয়াও ইমেজ ফৰ্ম কৰিব নোৱাৰে ইট মে বি 2 মানে 2 হ'বই লাগিব এণ্ড মোৰ দেন 2 টুতকে বেছি হ'ব পাৰে কিন্তু দুডাল ৰে দি যদি আমি আঁকো তেতিয়াহ'লে আমাৰ যিটো ৰে ডায়াগ্ৰাম বুজিবলে কাৰণ এটো বুজিবলেহে আঁকিছো কাৰণ এটোতো এনেকুৱা নহয় যে এটোৱে সঁচাকে এনেকে বাট বুজিবলে আমাৰ জামেট্ৰিকেল লেংথ ন জামেট্ৰিকেল মতে আমি আঁকো যেন ধৰণে নক্সা এটা ঘৰৰ বহি কাগজ এখন নক্সাটো মানে ঘৰৰ কি বহি কাগজখনতে 5 তলা 6 তলা 10 ফ্লোৰ এখন কাগজতে ডাঙৰ ডাঙৰ বিল্ডিং খাৰা হৈ আছে কিন্তু সেই কাগজখনে কি বিল্ডিং নহয় সেই কাগজখন এটা ডায়াগ্ৰাম আঁকে সেই ডায়াগ্ৰাম মতে বিল্ডিংটো বনায় তো তেনেধৰণে যদি আমি চাব যাওঁ দুডাল ৰে দি কাটাকুটি কৰিলে আমি মিনিমাম ইমেজটো পাব পাৰো গতিকে সেই মিনিমাম ইমেজটোৰ কাৰণে আমি ক্যালকুলেশন কৰিছো এতিয়া মই কাহত দেখুৱাই থৈছো যে ইয়াৰ পৰা লাইট ৰে আহিল obviously ইয়াত ফুটা খাই উভতি যাব এটো এটা ৰে ধৰিলে কাহৰ ডায়াগ্ৰামত ধুনিয়াকে আঁকি থোৱা আছে তথাপিও মই এবাৰ এনেকৈ দিছো এটো আকৌ আঁকি গল গুছি গল ইয়াতো থাকিব নরমাল থাকিব ইয়াতো ইনসিডেন্ট এংগল আছে ইয়াতো রিফ্লেকশন এংগল আছে ইয়াতো ইনসিডেন্ট ইয়াতো রিফ্লেকশন এংগল আছে এতিয়া মই যদি ভাৰ্চুৱেলি এই পইণ্টটো বহুৱাই দিও আৰু ইয়াৰো ভাৰ্চুৱেলি এনেকে বহাই দিও তেতিয়া হলে ই এটা পইণ্টত কাট কৰে আৰু সেই কাট কৰা পইণ্টটোতে কি হৈ যায় এই পইণ্টটোতে কি হৈ যাব ইমেজ ফৰ্ম কৰে
আৰু এটা কথা মনত ৰাখিবা এই মিৰৰৰ পৰা যদি ধৰি ললো এই পইণ্টৰ পৰা এইফালে অবজেক্ট 10 মিটাৰ আঁতৰত ৰাখিছা 10 মিটাৰ আঁতৰত এই পইণ্টত কি আছে তোমাৰ অবজেক্ট এটা আছে তেতিয়াহলে এখন ধৰি ললো মিৰৰখনৰ বেক সাইডে মিৰৰখনৰ ভিতৰৰ ফালে মানে মিৰৰখনৰ 10 মিটাৰ আঁতৰতে কি হ'ব ইমেজটো ফৰ্ম কৰিব তোমালোকে নিজেও গম পোৱা তোমালোকে ড্ৰেছিংৰ আগত যেতিয়া ৰৈ থাকা তোমালোক যে ড্ৰেছিংখনৰ পৰা 2 মিটাৰ আছে তেতিয়া দেখিবা ড্ৰেছিংখনৰ ভিতৰৰ ফালে ড্ৰেছিংৰ আইনাখনৰ ভিতৰৰ ফালে তুমি কি দেখিবা 2 মিটাৰ ভিতৰৰ ফালে দেখিবা তোমাৰ ইমেজটো ফৰ্ম হৈছে মানে এটো কথা বুজি পোৱা গৈছে যে তুমি যিমান আগুৱাই বা পিছুৱাই থাকিবা অবজেক্ট মানে তুমি যদি অবজেক্ট হোৱা তুমিও অবজেক্ট হ'ব পাৰা তুমি যদি অবজেক্ট হোৱা তুমি মিৰৰখনৰ পৰা যিমান দূৰত থাকিবা তোমাৰ বেক সাইডে সিমান দূৰত কি থাকিব ইমেজটো ফৰ্ম কৰিব আৰু ইমেজ ফৰ্মটো মই কৈছো ইয়াত কেন ধৰণে দেখুৱা হৈছে তোমালোকে দেখিছাই মই কাষৰ ডায়াগ্ৰামটো আঁকি দিছো দিস ইজ দা ইমেজ ডিসটেন্স তোমালোকক কৈছে দিস ইজ দা অবজেক্ট ডিসটেন্স দেখুৱাইছে ইয়াত চকুৰে আমি চাইছো গতিকে ইমেজটো ইয়াত দেখিম ঠিক আছে তো আমি ইমেজটো এইখিনি জেগাত অবজেক্ট ৰাখিলে ইমেজটো ইয়াত দেখিম ওকে here object distance equal to the image distance ইয়াত লিখি থোৱা আছে characteristics of the image formed by plane mirror কিছুমান characteristics থাকিব পাৰে কি character আছে দুটা character আছে এটা দুটা আৰু তিনটা the image is for behind the mirror as the object is front of it তুমি গম পাইছা যে object মিৰৰৰ এফালে ফ্ৰন্টত আছে আৰু বিহাইন্ড মানে মিৰৰখনৰ বেক সাইডে ফৰ্ম কৰিছে ইমেজটো এটো আছে এটা ক্যাৰেক্টাৰ প্লেন মিৰৰ কি কৰিব প্লেন মিৰৰ ফ্ৰন্টত থাকিলে ইমেজটো কোড কৰিব বেক সাইডে ফৰ্ম কৰিব নাম্বাৰ 2 the size of the image same as that the object এটা কথা মই ৰাখিবা কেতিয়াবা তোমালোকৰ ড্ৰেছিংৰ আইনাখনত প্লেন মিৰৰ হ'ব লাগিব কিছুমানতো প্লেন মিৰৰ নহলেতো বেলেগ দেখি কিন্তু প্লেন মিৰৰ যদি সঁচাকে তোমালোকৰ ড্ৰেছিংৰ আইনাখন প্লেন মিৰৰ হয় বা প্লেন মিৰৰ হয় তেতিয়াহলে তাত তুমি যেটো সাইজত থাকা ইমেজটো হিমানটো সাইজতে ফৰ্ম কৰিব নাম্বাৰ 3 the image form is virtual in nature ভাৰ্চুৱেল বু এটো কাৰণে কৈছো মই অথনি কৈছো ভাৰ্চুৱেল শব্দটো ক'ত ব্যৱহাৰ য'ত একচুয়ালি আমি ৰিয়েলি ৰে ডায়াগ্ৰামটো ড্ৰ কৰিব নোৱাৰো এতিয়া চোৱা আমি ইয়াত এই ইমেজ ফৰ্ম কৰিবৰ কাৰণে আমাৰ ইয়াত কি দৰকাৰ হৈছে আমাৰ ভাৰ্চুৱেল দৰকাৰ হৈছে ভাৰ্চুৱেল মানে এই ৰে দুডাল নাহাকে আমি কেতিয়াও ৰে ডায়াগ্ৰাম ড্ৰ কৰিব নোৱাৰো বা কাটাকুটি নকৰিবা ইমেজ ফৰ্ম নকৰে এটো আমি এজ এ ইমাজিন টানিছো এটো আমি ৰিয়েলি মানে তাৰ দিনা যায় কিন্তু ইমাজিন টানি তাতে কাটাকুটি কৰিব but this is the imagine diagram গতিকে আমি ডট দি বনাইছো গতিকে that's called is a virtual in nature বুলি কোৱা এতিয়া তুমি এটা কথা মন কৰিছা যে কেতিয়াবা শপিং মলত যোৱা শপিং মলত গৈ পেলাই যেতিয়া দুখন আইনা তোমাৰ ফ্ৰন্টত থাকে আইনা দুখনৰ তুমি ফ্ৰন্টৰ হলে তোমাৰ কিছুমান তুমি এখন নহয় দুই তিনিটা ইমেজ ফৰ্ম কৰে তেতিয়া শপিং মলত দেখিবা তুমি এনেকৈ ৰৈ আছা তোমাৰ ফ্ৰন্টত দিবা তুমি মানে 10খন মান তোমাৰ ইমেজ এটো কিয় হৈছে জানা the reason কি image formed by two plane mirror দুখন প্লেন মিৰৰক যদি আমি দুটা এংগল কৰি ৰাখো তেতিয়াহলে এই কি কৰে ইমেজ ফৰ্ম কৰে এই ইমেজ কিমান নাম্বাৰ অফ ইমেজ ফৰ্ম কৰিব হেতু জানিবৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে হেতু জানিবৰ কাৰণে এটা ডাঙৰ কথা হৈছে যে তোমাৰ এই মিৰৰখন তুমি কিমান এংগলৰ ৰাখিছা সেই এংগলটো জানিব লাগিব আৰু এটা কথা মই প্ৰথমতেই কওঁ যে ইমেজ ফৰ্ম বাই প্লেন মিৰৰ দুখন প্লেন মিৰৰে কেতিয়াও ইভেন নাম্বাৰ অফ ইমেজ ফৰ্ম নকৰে মই আকৌ কৈছো লাইনটো মনত ৰাখিবা দুখন প্লেন মিৰৰ যদি এংগলৰ ৰখা হয় ই কেতিয়াও ইভেন নাম্বাৰ অফ ইমেজ ফৰ্ম নকৰে ই সদায় অড নাম্বাৰ অফ ইমেজ ফৰ্ম কৰে এতিয়া তুমি সুধিবা যে সদায় যদি অড নাম্বাৰ কৰে তেতিয়াহলে কেনেকৈ চাম ইয়াত অড এণ্ড ইভেন লিখি থোৱা আছে অড এণ্ড ইভেন কেনেকৈ লিখি থোৱা আছে মই সেই কথাটো কৈছো ধৰি ললো দুখন মিৰৰ 45 ডিগ্ৰী এংগলৰ ৰাখিছে এতিয়া সুধিছে কিমান নাম্বাৰ অফ ইমেজ ফৰ্ম কৰিব গতিকে প্ৰথম কথা n 360 লিখিবা divided by 45 to 360 by 45 means কিমান হ'ব 45 divided by 360 45 90 obviously 1 2 3 4 8 image na
8 5 40 8 4 32 ঠিক এই ইমেজ ফৰ্ম এটা এই কিমান নাম্বাৰ হ'ল ইভেন হৈ গ'ল মানে তুমি কি কৰিব লাগিব ইয়াৰ লগত -1 কৰিব লাগিব ইয়াৰ লগত কি কৰিলো -1 45 ডিগ্ৰী এংগলৰ ৰাখো তেতিয়ালে কিমানটা ইমেজ ফৰ্ম কৰিব 7টা ফৰ্ম কৰিব এতিয়া মই ধৰি ললো কি ধৰো সামথিং হোৱাট আমি কি ধৰো যদি ধৰি ললো তিনিটা ইমেজ ফৰ্ম কৰিছে কিবা এটা এংগল দি পেলাই তো এই তিনিটা ইমেজ আমি যদি ফৰ্ম কৰিছে তেতিয়াহলে ইয়াৰ পৰা আমি -1 কৰিব নালাগে কাৰণ ই অডে হৈ আছে মানে এটা কথা আলটিমেটলি আমি গম পালো যে যিমানেই নহক ৰিয়েল ইমেজ প্লেন মিৰৰ ইমেজ ফৰ্ম কৰিব সদায় অড নাম্বাৰত ই কেতিয়াও ইভেন হ'ব নোৱাৰে গতিকে যদি ইভেন হয় তাৰ পৰা -1 কৰিব লাগিব গতিকে এইটো মনত ৰাখিবা তোমাক যদি কয় যে তোমাক কেতিয়াবা মনত হয় যে মই অড ফৰ্মুলা ইউজ কৰিম নে ইভেন ফৰ্মুলা ইয়াত দেখুৱা আছে অড আৰু ইভেন ফৰ্মুলাটো দেখুৱা হৈছে চোৱা ইয়াত অড আৰু ইভেন ফৰ্মুলা এটো দেখুৱা হৈছে ইমেজ ফৰ্ম বাই দা ফৰ্মুলা অড ফৰ্মুলা ইভেন ইন্টিজাৰ অড ইন্টিজাৰ অড বা ইভেন বুলি যিকোনো কথা নাই যেতিয়া যদি মুঠতে ইমেজ ফৰ্ম সদায় অড নাম্বাৰে কৰে এতিয়া ই কেনে ধৰণৰ ইমেজ কেনেকেনো ইমেজ ফৰ্ম কৰে সেই বিষয়ে অকমান জানিবলৈ সবৰে মন যায় এটো আসলতে আমাৰ তেনেকুৱা ধৰণৰ নাহে তথাপিও মই তোমালোকক অকমান আকি পেলাই দেখুৱাই দিছো ইয়াতে মই যদি দেখুৱালো ধৰিলো ইয়াতে এটা অবজেক্ট ৰাখিলো ঠিক আছে ই অবজেক্টৰ পোহৰ ইয়াত পৰি ইয়াৰ পৰা ৰিফ্লেক্ট হৈ ফালে গ'ল এটো পৰিল ইয়াৰ পৰা ই আকৌ ৰিফ্লেক্ট হ'ল ইয়াত এতিয়া কেনেকুৱা দেখা পাইছো ইয়াত দুটা ইমেজ ফৰ্ম কৰিব দেখিছানে যদি অবজেক্টটো এনেকুৱাত আছে তেতিয়াহলে এইখিনি জেগাত পা এখালে আহিল তেতিয়াহলে এইটো বস্তু ইয়ালে গ'ল ই আকৌ আহিল ইয়াত খুনা খাব যদি এইখন যদি আৰু ধৰণৰ বেকাকে থাকে তেতিয়াহলে ইয়াত খুনা খাব আকৌ গৈ ইয়াত খুনা খাব তো এই যিডাল ৰিফ্লেক্টেড সেই ৰিফ্লেক্টেডডালে যদি আকৌ মিৰৰ পাই যায় যদি এফালে এইখিনি জেগাত আৰু এখন মিৰৰ থাকিলে হলে ইয়াত কি হৈ গ'ল হলে খুনা খাই গ'ল হলে গতিকে এই মিৰৰখন আকৌ এফালে যদি এখন মিৰৰ থাকিল ইয়াত খুনা খালে হল সাম অফ ইমেজেস ফৰ্ম হৈ গৈ থাকিব মানে এটো খুনা খাব ৰিফ্লেক্টেড এডালে যদি মিৰৰ এখন পালে সেইখনত খুনা খাই তেনেকে ইমেজ ফৰ্ম কৰে গতিকে কৈছে এংগল যিমানে বাঢ়ি গৈ থাকিব ইমেজ ফৰ্মেশন হয়তো বাঢ়ি যাব বা কমি যাব পাৰে আৰু হেতু আমাক এটা কথা মই শৰ্টকাটত কৈ দিলো যে সদায় অড নাম্বাৰ অফ ইমেজে ফৰ্ম কৰিব ওকে বুজি পাইছা ওকে আমি নেক্সট পেজত যাও এতিয়া আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট কথাটো এটো যে rules for drawing the image form by spherical mirror এতিয়া বহুত ষ্টুডেন্টে মোক আগতে প্ৰশ্ন কৰিছিল মই বহুতকে কৰাও যে স্যাৰ আমাৰ অপটিক্সত 100 অফ ডায়াগ্ৰাম আছে মই 100 অফ ডায়াগ্ৰাম কেনেকে মনত ৰাখিম আমি কেনেকে মনত ৰাখিম যে ডায়াগ্ৰামটো এনেকে আছিল কি কৰিম মই পৰীক্ষাৰ আগত মুখস্থ কৰিব লাগে মই কৈছো মুখস্থ কেতিয়াও কৰিব নালাগে সাম ৰুল আমাৰ হাতত আছে এতিয়া আজি 365 থিটা হেতু মুখস্থ কৰিম নেকি মই ইমেজ কেনেকে প্লেন মিৰৰ ইমেজ ফৰ্ম কৰিছে আমি মনত মুখস্থ কৰিম নেকি আমি গম পাওঁৱে যে লজ অফ ৰিফ্লেকশন পোহৰ গৈছে আৰু আমি এটা কথা কি গম পালো যে ভাৰ্চুৱেল গতিকে পিছলৈ আকি দিলে ইমেজ ফৰ্ম পাই যায় জাস্ট দ্যাটস দ্য কনসেপ্ট হিটো হৈছে আমাৰ কনসেপ্ট যে আমি কনসেপ্টটো কেনে ধৰণে ইউজ কৰিছো এৰি proceeding parallel to the principal axis after reflection through the principal focus এটা এটা কথা সদায় মনত ৰাখিবা এটো এবিলাক আছে শৰ্টকাট ট্ৰিক্স মই সহজতে কৈ দিছো চোৱা ই লাগিলে কনকেভ হক কনভেক্স হক জিডাল ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল থাকিব এ ৰে এডাল প্ৰিন্সিপাল এক্সিস এডাল ৰে জিডাল ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল থাকিব কেডাল কোৰ মাজদি যাব ফোকাসৰ মাজদি গতি কৰিব যদি এটো আমাৰ কনভেক্স হয় বা কনকেভ হয় তাত কোনো ধৰণৰ বেলেগ কন্ডিশন বুলি নাই যদি আমি ইয়াত চাও কনকেভৰ ক্ষেত্ৰত চাও যদি ৰেডাল এফালে গৈছে তেতিয়াহলে ই কি হৈ যাব এফালে ৰিফ্লেক্ট হৈ গুছি যাব কাৰণ এফালে সিলভাৰ কোটিনটো থাকিব ইয়াত এফালে সিলভাৰ কোটিন আছিল কিন্তু চিন্তা কৰিব নালাগে এডাল আমি ভাৰ্চুৱেলি টানিলো ই কোটে কাটিব ফোকাসতে কাটিব মানে এডাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হৈছে হয় এটা ৰিফ্লেক্টেড ডাল তুমি ভাবিবা এটা ৰিফ্লেক্টেড ডাল এফালে গুছি গৈছে বাট ৰিফ্লেক্টেড ডাল হিফালে গলেও কি হ'ব ই তোমাৰ কি কৰিব ই যদি আমি ভাৰ্চুৱেলি টানি দিও ই ফোকাসতে কাটিব মানে আলটিমেটলি এটা কথা ইয়াত মনত ৰাখিবা যে ফাৰ্স্ট পইণ্ট যে জিডাল লাইন প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হ'ব ইটস অলৱেজ ৰে ফোকাসৰ মাজেদি গতি কৰিব দিস ইজ দা ফাৰ্স্ট পইণ্ট ওকে ইয়া মুখস্থ কৰিব নালাগে দিস ইজ ফৰ অনলি দা নলেজ
এইখিনি নলেজৰ কাৰণে দিছো আকৌ নেক্সট পইণ্ট সেম ডায়াগ্ৰাম যদি মই আকো এতিয়া এডাল ৰে মই কৈছো এডাল ৰে ফকাছৰ মাজেদি আহিছে এবাৰ ইনসিডেন্ট হৈছে ফকাছৰ মাজেদি বুঝে ফকাছৰ মাজেদি ইনসিডেন্ট হয় তুমি দেখিছা ইয়াত ফকাছত ইনসিডেন্ট হৈছে আৰু কি হৈ গৈছে ৰিফ্লেক্টেড হৈ আহিছে মিন্স কি অথনি কথাটো একে যে একেটাই কথা ন ৰাম ৰহিমৰ ঘৰলৈ গৈছে ৰহিম ৰামৰ ঘৰলৈ আহিছে মানে দুইটাৰ মাজতো বন্ধুত্ব প্ৰথমটোত কি পঢ়িছিলো যদি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হয় তেতিয়ালে ফকাছৰ মাজেদি যাব সেকেন্ডটোত কি কলো যদি ফকাছৰ মাজেদি আহিছে ই প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হ'ব একেটাই কথা উল্টা কৈছো খালি উল্টা গতিকে কন্ডিশন এই দুইটা একেটাই বস্তু ইয়াতো দেখিছা সেম কথা কোৱা নাম্বাৰ 3 পইণ্টত আছে জিডাল ৰে সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি যাব সেই ৰেডাল সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি উভতি আহিব জিডাল ৰে সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি পাৰ হৈ যাব সেইডাল ৰে সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি উভতি আহিব মানে আমি এটা কথা জানো ন ৰিফ্লেক্টেড হৈ যায় বেলেগ এটা পাথলৈ গুচি যায় এডাল ইনসিডেন্ট হৈছে এটা ৰিফ্লেক্টেড হৈছে ইয়াত পৰি পেলাই যদি সেই লাইট ৰেটো সেন্টাৰ অফ কাৰ্ভেচাৰ মানে সেন্টাৰটোৰ মাজেদি আহিছে ইয়াত খুনা কৈছে ৰিফ্লেক্টেড হ'ব এডাল এই এৰোডালে কি ৰিফ্লেক্ট বুজাইছে এটো কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি উভতি যাব দেখিছা তিনটা কনসেপ্ট মনত পৰি প্ৰথমটো কি কলো যে প্ৰিন্সিপাল এক্সিছ যদি প্যাৰেলাল হয় তেতিয়ালে ফকাছৰ মাজেদি যদি ফকাছৰ মাজেদি যায় তেতিয়া প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হ'ব নাম্বাৰ 3 যদি সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি গৈছে লাইট ৰে সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি কি হ'ব ৰিটাৰ্ন আহিব ইয়াত দেখুৱাইছে চোৱা যদি লাইট ৰে ইয়াত যদি মই লাইট ৰে দেখুৱাও ইয়াত যদি লাইট ৰে আছে ইয়াত যদি খুনা খাইছে ই কি হৈ যাব লছ অফ ৰিফ্লেকশনৰ মতে ই গতি কৰিব এংগল আইত যদি খাইছে যেটো এংগল আইত ইনসিডেন্ট হৈছে সেই সেম এংগলতে কি হ'ব ৰিফ্লেক্ট হ'ব পোলত এটো পোল আছে ন পোলত খুনা খাব লাগিব যিকোনো ক্ষেত্ৰতে যিকোনো মিৰৰ কনকেভ হক কনভেক্স হক যিকোনো মিৰৰ ক্ষেত্ৰতে কি হ'ব যদি লাইট ৰে আই এংগলত ইনসিডেন্ট হয় পোলত তেতিয়া হলে কি হ'ব আৰ এংগলত কি হ'ব লাগিব ৰিফ্লেক্ট হ'ব লাগিব ই কি হ'ব আৰ এংগলত ৰিফ্লেক্ট কৰিব আৰু যেটো ইনসিডেন্ট এংগল আই এংগলত ইনসিডেন্ট হ'ব সেম এংগলতে কি হ'ব ৰিফ্লেক্ট হৈ যাব ঠিক আছে নেক্সট পইণ্ট formation of image by concave mirror so এতিয়া formation of আমি অটকিলেকে পঢ়িলো লাইট ৰে কেনধৰণে ট্ৰেভেল কৰে আমি ইয়াত পঢ়িম অবজেক্ট কোড থাকিলে ইমেজটো কোড ফৰ্ম কৰিব যদি সি আৰু এফ ৰ মাজত থাকে যদি অবজেক্ট ফকাস আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ মাজত থাকে দেখিছা এটো সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এটো ফকাস মানে অবজেক্ট বিয়ণ্ড দা সি অবজেক্ট সিৰ বাহিৰত আছে দেন দা ইমেজ টু ফৰ্ম কৰিব বিটুইন সি এণ্ড এফ মানে এটো সি সিৰ বাহিৰত কি আছে এটো কি আছে এটো আছে তোমাৰ অবজেক্টটো আছে ইমেজ টু ফৰ্ম কৰিছে সি এণ্ড এফ ই সদায় ৰিয়েল হ'ব ইনভাৰ্টেড হ'ব উলুটা হ'ব স্মলাৰ দেন অবজেক্ট এটো মনত ৰাখিব লাগিব ইয়াত চোৱা এৰ পৰা লাইট ৰে গৈছে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হৈছে দেখিছা ফকাছৰ মাজেদি লাইট ৰে গৈছে এডাল দেখিছা প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হৈছে লাইট ৰে গৈছে এটো ফালদি এটো কি হৈ আছে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল এটো লাইট ৰে গৈছে এটো প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হৈছে আৰু এটো লাইট ৰে আহিছে এটো কি হৈছে প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হৈ ফকাছৰ মাজেদি গতি কৰিছে আৰু এটো ফকাছৰ মাজেদি হেতু প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হৈছে এতিয়া এই পইণ্টটো কোড কাটিছে এই পইণ্টত কাটিছে গতিকে এই পইণ্টত কি হ'ব ইমেজ ফৰ্ম কৰিব এটো আছিল অবজেক্ট আৰু এটো ইমেজ ফৰ্ম কৰিছে গতিকে এটো অবজেক্ট বিয়ণ্ড দা সি সিৰ বাহিৰত থকাৰ পিছত কোড ফৰ্ম কৰিব সি আৰু এফ ৰ মাজত কৰিব মাইন্ড ইট ওকে নেক্সট পইণ্ট অবজেক্ট যদি সিট থাকে দা ইমেজ ইজ যদি সিট থাকে অবজেক্টটো দেখিছা ইয়াত সিট অবজেক্টটো দেখুৱাইছে ইয়াত সিট অবজেক্ট দেখুৱাইছে চোৱা এটো অবজেক্ট সিট আছে ঠিক আছে তেতিয়া হলে লাইট ৰে যাব কোৰ মাজে ফকাছৰ মাজেদি যাব এফালে যদি আমি ফকাছৰ মাজেদি যাও প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলাল হ'ব কোড কাটিব সিতে ইমেজ ফৰ্ম কৰিব তুমি যদি ৰিয়েলি মানে হসাই যদি তুমি কেনেবাকে ইয়াত চাব বিচাৰা যে হসাই কেনেকে অৰিজিন যদি জুখ লৈ আকা যেনেকে এফ আৰু পি মাজত যদি ফকাস লেংথ সমান দিয়া এফ আৰু সিৰ মাজত যদি লেংথ সমান থাকে কাৰণ ফকেল লেংথ
ৰেডিয়াছ অফ কাৰ্ভেচাৰ আধা তেতিয়াহ'লে তুমি দেখিবা যে ইয়াত তুমি এই ডায়াগ্ৰামটো যেনেকৈ আছে পিয়ৰ ডায়াগ্ৰাম পাবা খালি এইটো মনত ৰাখিলে সহজ যে চিট যদি অবজেক্ট থাকে ইমেজটো চিটে ফৰ্ম কৰিব এগেইন এইটো এটা পইণ্ট মনত ৰাখিবা নেক্সট অবজেক্ট বিটুইন এফ এণ্ড চি যদি অবজেক্ট এফ এণ্ড চিত থাকে ইয়াত এটা কথা কৈছো অকমান আগত আমি কি পাইছিলো যে যদি চিৰ বাহিৰত থাকে ক'ত কৰিব চি এন এফ ইয়াত কি সুধিছে যদি চি এন এফৰ আকৌ ক'ত কৰিব বিয়ণ্ড দ্য চি অথনি সেইকাৰণে মই কৈ দিছিলো যে অথনি মানে কথাটো মই উল্টাকে ক'লো সেই এইটো কথাই আছিল আচলতে যদি এফ এণ্ড চিত অবজেক্ট ৰাখো তেতিয়াহ'লে ক'ত কৰিব বিয়ণ্ড চি কৰিব চব একে ৰিয়েল এণ্ড ইনভাৰ্টেড তাত কি আছিলে সৰু হ'ব ইয়াত ডাঙৰ হৈ যাব লাৰ্জাৰ দেন অবজেক্ট অবজেক্টতকৈ ডাঙৰ হৈ যাব ইয়াত কি থাকিব চিট ৰাখিলে চিটে হ'ব চেম চাইজৰ চেঞ্জ নহয় অবজেক্ট এফ এণ্ড পি অবজেক্ট যদি এফ আৰু পি মানে পল আৰু ফকাছৰ মাজত ৰখা যায় তেতিয়াহ'লে ই কি কৰিব জানানে ই তোমাৰ ইনভাৰ্টেড কৰিব মানে ভাৰ্চুৱেল কৰিব ইনভাৰ্টেড নহয় ভাৰ্চুৱেল কৰিব মানে মিৰৰখনৰ বেক চাইডে ফৰ্ম কৰিব মিৰৰখনৰ বেক চাইডে দেখিছা ইয়াত মিৰৰখনৰ বেক চাইডে দেখাইছে এই যিটো ইমেজ সেই ইমেজটো কি হৈছে মিৰৰখনৰ বেক চাইডে ফৰ্ম কৰিছে ইয়াত প্ৰতিটো ক্ষেত্ৰতে সেই মই অকমান আগত শিকাই অহা ল কেইটা ব্যৱহাৰ হৈছে ইয়াত দেখিছে এইটো ল গৈছে ইয়াৰ পৰা লাইট ৰে গৈছে আৰু পেৰেলেল হৈছে ক'ত কাটিছে বি পইণ্টত কাটিছে ইয়াৰ পৰা পোহৰ আহিছে দেখিছা বি পইণ্টত কাটিছে সেম ইয়াত চোৱা ফৰ্মেশ্যন অফ ইমেজ বাই এ কনকেভ কনভেক্স মিৰৰ কনভেক্স মিৰৰে কেনেকৈ এটা ইমেজ ফৰ্ম কৰে আমি কনকেভৰ বিষয়ে ইয়াৰ আগত যিমানখিনি পঢ়িলো চব কনকেভত পঢ়িলো এতিয়া তোমালোকে মোক এটা প্ৰশ্ন কৰিব পৰা যাচ্ছে আৰু কনকেভত আমি ইমানকেইটা ফৰ্ম পালো বিঅএনচি এফএনচি কিবা পালো কিন্তু তুমি কনভেক্সত চোৱা কনভেক্সত এফ কোনটো ফালে আছে এফালে আছে আৰু চি কোনফালে আছে এইফালে আছে এতিয়া আমি অবজেক্ট ক'ত ৰাখিব পাৰো এইটো ডাইৰেকশ্যনতহে ৰাখিব পাৰে অবজেক্ট জানো বেলেগত পাৰিম কাৰণ এইফালে এফ এন চি আছে আৰু এইফালে কি আছে কটিন দিয়া আছে অবজেক্ট যেটো এইফালে আছে এইফালে কোনো ধৰণৰ সিও নাই কোনো ধৰণৰ এফও নাই গতিকে ইয়াত এটাই কন্ডিশন যে ইন ফ্ৰন্ট অফ যদি আমি কনভেক্স মিৰৰ ফ্ৰন্টত যদি আমি কেনেবাকে অবজেক্ট ৰাখো তেতিয়াহলে ইমেজটো কি কৰিব সদায় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰিব ইয়াত এটাই কন্ডিশন কিন্তু ইয়াৰ আগৰ কন্ডিশনটো আমাৰ বেলেগ আছিল কাৰণ ইয়াৰ আগৰ কন্ডিশনটো এনেকে আছিল গতিকে সি এফালে আছিল এফও এফালে আছিল গতিকে আমি ইয়াত বহুত কন্ডিশন বিয়ণ্ড দ্য সি পাইছো বিটুইন সি এন এফ পাইছো বিটুইন পি এন এফ পাইছো বহুত কন্ডিশন পাল কিন্তু ইয়াত এতিয়া এনেকে আছে গতিকে সি আৰু এফ এফালে কিন্তু এফালেতো আমি অবজেক্ট ৰাখিব নোৱাৰো কাৰণ এফালে কি দি আছে এইটো সিলভাৰ কোটিন দি থোৱা আছে গতিকে এইটো কথা মনত ৰাখিবা কনভেক্সৰ ক্ষেত্ৰত আমি কি পাব পাৰো বিয়ণ্ড দ্য মিৰৰে পাম সদায় ভাৰ্চুৱেল ইমেজ পাম আৰু ইৰেক্ট পাম মানে ইৰেক্ট বুজি পাইছে আৰু স্মলাৰ দেন অবজেক্ট অবজেক্টতকৈ স্মলাৰ পাম মনত থাকিব গতিকে কনভেক্সত আমাৰ বেলেগ বেলেগ ধৰণৰ আমি কন্ডিশন নাপাওঁ ইয়াৰ পৰা আমি নেক্সট পাম আমি এটা পইণ্ট মিৰৰ ফৰ্মুলা দিস ইজ মিৰৰ ফৰ্মুলা এইটো মিৰৰ ফৰ্মুলা হয় যে the mirror formula of a mathematical relation between the object distance মই আজি বুজাই আহিছিলো object distance image distance and the focal length of f ইহঁতৰ মাজৰ ৰিলেশ্যন এই ৰিলেশ্যনটো আছে 1 by u plus 1 by v equal 1 by f এই ৰিলেশ্যনটো আমি পাম কাৰ ৰিলেশ্যন object distance image distance and the focal length ৰ ৰিলেশ্যন এটা ৰিলেশ্যনটো কিমান হয় 1 by u plus 1 by v equal 1 by f ওকে এই ৰিলেশ্যনত আমি কনকেভ মিৰৰ কনভেক্স মিৰৰ কাৰণে এই ৰিলেশ্যনটো প্ৰুফ কৰিব লাগিব আমি প্ৰুফ শিকিম এই ফৰ্মুলাটো আমি প্ৰুফ কৰিব পাৰিম প্ৰুফ শিকিম সো আজিলে ইমানখিনি আছিল আজি বহুকিটা কথা শিকিলো আজি ফোকাস এন্ড এটা আমি ৰিভিউ দিও এটা আমি ৰিভিউ পইণ্টত যাও আমি ইয়াৰ পৰা আৰম্ভ কৰিছিলো আৰু ইয়াত আমি ফোকেল লেংথ এন্ড ৰিলেশ্যনৰ বিষয়ে দেখুৱালো কেনেকে এফএন আৰু দুটাৰ কনকেভ আৰু কনভেক্সৰ কাৰণে একেটাই প্ৰুফ আমি দেখুৱালো ইয়াত দেখুৱালো ইমেজ ফৰ্ম বাই কেনেকে হয় ইমেজ ফৰ্ম কৰিলে টু প্লেন মিৰৰ কেনেকুৱা ধৰণৰ এংগুলাৰ ক্ৰিয়েচন হয় কিমান ধৰণৰ নাম্বাৰ অফ ইমেজ পাম কেনে ধৰণে দুখন মিৰৰ একেলগে ৰাখিলে কেনে ধৰণে ইমেজ ফৰ্ম কৰে সেই বিষয়ে অকমান বুজাই দিলো ইয়াত আমি দেখিলো যে এটা ৰে কেনে ধৰণে মুভমেন্ট কৰে ৰে মুভমেন্টটো জানিলে আমি ৰে ডায়াগ্ৰাম কেতিয়াও ভুল নহয় আমাৰ লাইফত ৰে ডায়াগ্ৰাম ভুল নহয় এটো 100% সিওৰ এটো এমকেবি ছাৰৰ 100% গ্যাৰান্টি কেতিয়াও ৰে ডায়াগ্ৰাম ভুল নহয় যেনে ধৰণে মই তোমালোকক ইয়াৰ আগত শৰ্টকাট শিকাইছিলো তোমালোকৰ ইউএন ভিৰ সাইন লবলে সাইন কনভেনচন শৰ্টকাট তেনেকে ই শৰ্টকাট এটা হয়
মুখস্থ কৰিব নালাগে ইয়াত দেখুৱালো যে অবজেক্ট কোড ৰাখিলে কোড ফৰ্ম হ'ব আমি কেইবাটাও ফৰ্ম পালো অনলি কনকেভ মিৰৰৰ কাৰণে সেইটো কথা কৈছো কনকেভ মিৰৰতকৈ বেছি ফৰ্ম পালো বা কনভেক্স মিৰৰত কিয় এটা পালো কাৰণ কনভেক্স মিৰৰত CNF বিয়ণ্ড দা মিৰৰ থাকে মিৰৰ সিফালে থাকে গতিকে মিৰৰ আগত ৰাখিব পৰা এটাই জেগা য'তেই নাৰাখো সেইটোৱে ফৰ্ম হ'ব মানে গতিকে সদায় কি ফৰ্ম হ'ব কনভেক্স মিৰৰত এটা ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰিব আৰু সেইটো সদায় বাহিৰত থাকিব আৰু এই যিবিলাক বস্তু পালো সেই বস্তুবিলাক যদি মিলাই আমি এটা ৰিলেশ্যন পাওঁ এইটো 1/u + 1/v = 1/f বুলি কয় তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় জয় অসম জয় হিন্দ নমস্কাৰ